নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ স্বদেশ অধ্যয়ন নামৰ যি সাবজেক্ট আছে সেই সাবজেক্টৰ চেপ্টাৰ 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য নামৰ যোনটো অধ্যায় আছে 2 নম্বৰ অধ্যায় তাৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু ইয়াৰ আগতে আমি চেপ্টাৰ 1ৰ সমূহ যি তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন আছিলে তাৰ উত্তৰসমূহ আলোচনা কৰিছো। গতিকে সেই ভিডিঅ'টো যদি চোৱা নাই তোমালোকে সেই ভিডিঅ'টো চাই লবা আৰু লিংকটো মই ডেসক্ৰিপচন বক্সত লগতে এণ্ড স্ক্ৰীনত লগাই দিম। গতিকে পলম নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰো বলা। তোমালোকৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন দিছে চমুকৈ বুজাই লিখা। গতিকে তাৰে প্ৰথমটো দিছে কি বুলি ক জনসংখ্যাৰ ঘনত্বৰ ওপৰত তোমালোকক লিখিব দিছে, চমুটোকা লিখিব দিছে মানে কেতিয়াবা 2 নম্বৰৰ আহে আৰু কেতিয়াবা চমুটোকা 2 নম্বৰৰ আহে, কেতিয়াবা বুলি কথা নাই 2 নম্বৰ আহে বা খুব কমেই 3 নম্বৰ আহিব পাৰে। ঠিক আছে, গতিকে সেই জোখাৰে তোমালোকে ইমানখিনি লিখিব লাগিব, অকল এটা লাইন লিখি থলে নহব। গতিকে অকণমান বহলাই লিখা হৈছে। এর উত্তর তোমালোকে লিখিব পাৰা কি বুলি যে এটা অঞ্চলৰ জনসংখ্যা খাদ্য বসতি আদিৰ যোগান ধৰিবলৈ মাটিৰ এক বিশেষ ক্ষমতা থাকে। কি থাকে যে জনসংখ্যা মানে মানুহ সমূহ যত থাকিব তাত মানুহক কি লাগিব খাদ্য লাগিব। গতিকে খাদ্য যোগান ধৰিবলৈ মাটিৰ কি থাকে এটা বিশেষ ক্ষমতা থাকে বুলি কৈছে। এই ক্ষমতা সীমাবদ্ধ, এই ক্ষমতা কি সীমাবদ্ধ, ইয়াত মানে এই ক্ষমতা বহুত বেছি পৰিমাণে নাথাকে বুঝছানে। ইয়াক যদি আমি ব্যৱহাৰ কৰি থাকো শেষ হৈ যাব। গতিকে সেইকাৰণে কোৱা হৈছে এই ক্ষমতা সীমাবদ্ধ। সেইবাবে মাটিৰ তুলনাত সেই অঞ্চলত কিমান মানুহ আছে তাক জোখা হয়। মাটিৰ আয়তন আৰু মানুহৰ সংখ্যাৰ মাজত এই অনুপাতকে কি বোলে জনসংখ্যাৰ ঘনত্ব বোলে বা জনসংখ্যাৰ ঘনত্ব বোলা হয়। 2 নম্বৰ তোমালোকক দিছে লিংগৰ গাঁথনি। গতিকে উত্তৰত লিখিব পাৰা জনসংখ্যা মহিলা আৰু পুৰুষৰ অনুপাতৰ দ্বাৰাও এখন দেশৰ জনসংখ্যাৰ গঠনৰ নিৰূপণ হয়। এই অনুপাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাৰ দ্বাৰা দেখুওৱা হয় আৰু ইয়াক জনসংখ্যাৰ লিংগ অনুপাত বোলে। যেনে মহিলাৰ সংখ্যাৰ লগত হৰণ কৰিব পুৰুষৰ সংখ্যা আৰু পূৰণ কৰিব 1000, এনেকৈ কৰিলে লিংগৰ গাঁথনিটো ওলাই পৰে। নিশ্চয়কৈ বুজি পাইছা। পিছৰটো প্ৰশ্ন চাওঁ। গ নম্বৰত দিছে বয়সৰ গাঁথনি। বয়সৰ গাঁথনিনো কি? এখন দেশৰ জনসংখ্যাত বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাক বয়সৰ সংৰচনাৰ দ্বাৰাও জানিব পাৰি। জনসংখ্যা গঠনত ই এক প্ৰয়োজনীয় সূচক, যিহেতু অধিক জনসংখ্যক শিশুৰ হাৰে জন্মৰ হাৰ অধিক হোৱা সূচায় আৰু 60ৰ ওপৰৰ কম জনসংখ্যাই মৃত্যুৰ হাৰ বয়স্কসকলৰ মাজত অধিক হোৱাটো সূচায়। তাৰপিছৰটো ঘ নম্বৰটো বৃত্তিৰ গঠন। ঠিক আছে, বৃত্তিৰ গঠনত তোমালোকে উত্তৰটো লিখিব পাৰা বৃত্তিৰ গাঁথনি হৈছে বিভিন্ন অৰ্থনৈতিক স্বাধীনতাৰ কাৰ্যত নিযুক্তি বা নিযুক্ত থকা লোকৰ সংখ্যা। মানে আমাৰ যোনসমূহ বৃত্তি আছে সেই বৃত্তিসমূহত আমি যেনেকৈ নিযুক্ত হৈ থাকোঁ সেইটোক বুজাইছে। স্বাধীনতাৰ পিছৰে পৰাই ৰাজ্যখনত চাহ, তেল, অন্যান্য সৰু সুৰা উদ্যোগৰ সম্প্ৰসাৰণ আৰু কয়লা খনি, ইটা ভাটা আদি নিৰ্মাণ কাৰ্যৰ বৃদ্ধিৰ ফলত ঘৰুৱা প্ৰয়োজনো কি হয় বৃদ্ধি হয়। পিছৰটো প্ৰশ্ন চাওঁ। জনপ্ৰব্ৰজন কি হয়? জনপ্ৰব্ৰজনৰ ওপৰত তোমালোকক চমুটোকা লিখিব দিছে। লিখিব পাৰা কি বুলি সমতল ভূমি, অসংখ্য নৈৰ পাৰৰ খাৰুৱা কৃষিভূমি, সুন্দৰ জলবায়ু, উন্নত অন্তঃগাঁথনি আৰু উচ্চ হাৰত নগৰীকৰণ এনেবোৰ কাৰণত এখন ঠাইলৈ হোৱা প্ৰব্ৰজনক কি বোলে জনপ্ৰব্ৰজন বোলে। আমাৰ ইয়াত ধৰা আমি অসুবিধা পাইছোঁ থাকিবলৈ, আমি কি কৰোঁ কোনোবা এখন ভাল ঠাই আছে তাত মানুহবিলাক কি কৰে সেই ভাল ঠাইখনলৈ উঠি গুচি যায়। সেইটো পিছপৰা অঞ্চলৰ পৰা আগবঢ়া অঞ্চললৈ মানুহবোৰ কি কৰে উঠি যায়। গতিকে সেই যে উঠি গৈ যে আমি বেলেগ ঠাইত বহোঁগৈ, বেলেগ ঠাইত বসতি পাতোঁগৈ, বেলেগ ঠাইত ঘৰ বনাওঁগৈ, সেইটোকে জনপ্ৰব্ৰজন বোলে। আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছত কৰ্মঠ জনসংখ্যাৰ ওপৰত চমুটোকা লিখিব দিছে। উত্তৰত লিখিব পাৰা কৰ্মঠ জনসংখ্যা হ'ল বিভিন্ন উৎপাদনমূলক কাম কাজত জড়িত বয়স্ক লোকৰ সংখ্যাই মৃত্যুৰ হাৰ বয়স্কসকলৰ মাজত অধিক অনুপাতে কৰ্মঠ লোকৰ সংখ্যা সন্তোষজনক হোৱাটোকে বুজায়। পিছৰটো প্ৰশ্ন চাওঁ। পিছত তোমালোকক 2 নম্বৰ প্ৰশ্নত দিছে চমুকৈ উত্তৰ দিয়া। চমুকৈ উত্তৰ দিয়া মানে তোমালোকে এটা শব্দত উত্তৰ দিব পাৰা। এইবোৰ তোমাৰ 1 নম্বৰৰ কাৰণে আহে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? আমি জানো সকলোৱে পাইছোঁ নে নাই? কিমান জানানে? 3,12,05,577। অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব সৰ্বাধিক?
কামৰূপ মেট্ৰ'। অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব সৰ্বাধিক? উত্তৰ হ'ব ডিমা হাছাও জিলাত। পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্নত সুধিছে অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি? অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি জানানে? অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জনপ্ৰব্ৰজন, কাৰণ ইয়ালৈ মানুহবোৰ কি হয় আহি থাকে বসতি স্থাপন কৰিবলৈ। তাৰপিছত অসমৰ স্থায়ী জনপ্ৰব্ৰজনৰ এটা উদাহৰণ দিয়া। অসমৰ স্থায়ী জনপ্ৰব্ৰজনৰ এটা উদাহৰণ হৈছে অসমৰ চাহ জনজাতি। 3 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অসমত জনবসতিৰ ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক, ইয়াৰ মূল কাৰণ কি বুলি সুধিছে? উত্তৰ তোমালোকে লিখিব পাৰা অসমৰ জনবসতি ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক, ইয়াৰ মূল কাৰণ হৈছে যে অঞ্চলটোত সমতল ভূমি আছে, অসংখ্য নৈ পাৰৰ সাৰুৱা কৃষিভূমি আছে, সুন্দৰ জলবায়ু আছে, উন্নত আন্তঃগাঁথনি আৰু উচ্চ হাৰত নগৰীকৰণ। গতিকে এইখিনিয়ে হৈছে জনবসতি ঘন হোৱাৰ মূল কাৰণ। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকক আকৌ চমুটোকা লিখিব দিছে। ঠিক আছে, আমি কৰ্মঠ জনসংখ্যাৰ ওপৰত চমুটোকা ইতিমধ্যে 1 নম্বৰত চাইছিলোঁ নে নাই? এতিয়া আমি ইয়াতো লিখিম। কি লিখিম? যে আমাৰ ৰাজ্যত 2011 চনত লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ 38% সক্ৰিয়ভাৱে উৎপাদনমূলক কাম কাজত জড়িত। ইয়াকে কৰ্মৰত জনসংখ্যা বুলিব পাৰি। এই কৰ্মৰত জনসংখ্যাৰ অনুপাতে এখন দেশৰ উৎপাদন আৰু অৰ্থনৈতিক উন্নয়নত বিশেষ প্ৰভাৱ পেলায়। তোমালোকে এইটো প্ৰশ্ন উত্তৰে তাতো লিখিব পাৰা। 1 নম্বৰত যোনটো তোমালোকক চমুটোকা লিখিব দিছে তোমালোকে এইটোৱে লিখিব পাৰা। বুজি পাইছা নিশ্চয়? আৰু প্ৰশ্ন চাওঁ। পিছৰটো সুধিছে জনসংখ্যা বিতৰণ। জনসংখ্যা বিতৰণৰ উত্তৰটো কি লিখিব পাৰা? চমুটোকা লিখিব দিছে, গতিকে উত্তৰটো লিখিব পাৰা। এটা অঞ্চলৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ অঞ্চল বা তোমালোকৰ অঞ্চলৰ জনসংখ্যাৰ যোনটো বিতৰণ সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে? ভৌগোলিক কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে সমতল সাৰুৱা নদী উপত্যকাত কৃষি বাণিজ্য আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সুচলৰ বাবে বা পানী সহজে যোগান কৰি ধৰিব পাৰে, সেইটো কাৰণে জনসংখ্যাৰ সমবিতৰণ হোৱা দেখা যায় আৰু ঘনত্ব অধিক হয়। অসম ৰাজ্যৰ অধিকাংশ অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত বাবে ইয়াৰ প্ৰায়বোৰ জিলাতে জনবসতি ঘন হয়। ইয়াৰ বিশেষকৈ নগৰীয়া অঞ্চলসমূহত অতি ঘন জনবসতি দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াত ব্যৱস্থা উন্নত, শিক্ষা, স্বাস্থ্য, উপাৰ্জনৰ সুবিধা অধিক আৰু সেইবাবে জনপ্ৰব্ৰজনো অধিক। এনে কাৰণতে অসমৰ যিবোৰ জিলাত নগৰীকৰণৰ হাৰ বেছি তেনেবোৰ জিলাত জনসংখ্যাৰ বসতিও ঘন হয়। উদাহৰণস্বৰূপে কামৰূপ মেট্ৰ'। ঠিক আছে, আৰু জনবসতিত ঘনত্ব ৰাজ্যখনত গড় জনবসতিৰ ঘনত্বৰ 3 গুণ বেছি। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা, আৰু যদি বুজি পাইছা এটা লাইক কৰিবা, লাইক কৰি আমাক উৎসাহিত কৰিবা আৰু কমেণ্ট কৰিবা। কমেণ্টত লিখিবা যে তোমালোকৰ কাৰণে কোনটো ছাবজেক্টৰ কোনখিনি প্ৰশ্নাৱলী ভিডিঅ' লৈ আহিব লাগে, সেইটো কমেণ্ট বক্সত লিখি জনাই দিবা। আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছত তোমালোকক দিছে অসমৰ সাক্ষৰতা। উত্তৰত লিখিব পাৰা কি? শিক্ষাগত অৰ্হতা আৰু শিক্ষিতৰ হাৰ এখন দেশৰ জনসংখ্যাৰ অন্যতম গুৰুত্বপূৰ্ণ সামাজিক বৈশিষ্ট্য। ইয়াৰ ওপৰত বিশেষকৈ জনসংখ্যাৰ গুণগত মান নিৰ্ভৰ কৰে। এখন দেশৰ শিক্ষিত জনসংখ্যাৰ অনুপাতক আৰ্থ-সামাজিক উভয় দিশতে উন্নয়নৰ সূচক হিচাপে গ্ৰহণ কৰা হয়। সাক্ষৰতা আৰু শিক্ষাগত অৰ্হতাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান, মহিলাৰ সামাজিক মৰ্যাদা, কৰ্মদক্ষতা, বৃত্তিৰ গঠন আদিও নিৰূপণ কৰে। আমাৰ দেশত সাক্ষৰতা বুলিলে জনসংখ্যাৰ 7 বছৰৰ ওপৰৰ শিক্ষিত লোকক বুজায়, যি লিখা পঢ়া জনাৰ লগতে গণনা কৰিবলৈও সক্ষম। ঠিক আছে, আমাৰ দেশত সাক্ষৰতা বুলিলে কোনখিনি লোকক বুজায়? 7 বছৰৰ ওপৰৰখিনিক বুজায়। পিছৰটো চাওঁ প্ৰশ্ন আমি। 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে অসমৰ জনসংখ্যাক লিংগ আৰু ধৰ্মীয় গাঁথনিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ তোমালোকে লিখিব পাৰা যে লিংগৰ গাঁথনি। লিংগ গাঁথনি যদি আমি চাওঁ, জনসংখ্যা মহিলা আৰু পুৰুষৰ অনুপাতৰ দ্বাৰাও এখন দেশৰ জনসংখ্যাৰ গঠনৰ নিৰূপণ কৰা হয়। এই অনুপাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাৰ দ্বাৰাও কি হয়? দেখুওৱা হয়। আৰু ইয়াক জনসংখ্যাৰ লিংগ অনুপাত বোলে। আমি আগতে আলোচনা কৰিছিলোঁ যে মহিলাৰ সংখ্যাৰ লগত পুৰুষৰ সংখ্যা কি কৰে? হৰণ কৰে, তাৰপিছত 1000ৰে পূৰণ কৰি পেলাই লিংগ অনুপাতটো উলিয়াব পৰা যায়। ধৰ্মীয় গাঁথনি। ভাৰতৰ অন্যান্য প্ৰায়বোৰ ৰাজ্যৰ লেখীয়া অসমতো সংখ্যাগৰিষ্ঠ লোক হিন্দু ধৰ্মাৱলম্বী। অৱশ্যে অঞ্চল বিশেষে বিশেষকৈ অধিক জনবসতিত ঘনত্বযুক্ত জিলাকেইখন হ'ল মুছলমান ধৰ্মাৱলম্বী লোকৰ সংখ্যা আৰু
বৃদ্ধিৰ হাৰ অধিক হোৱা দেখা যায় এই জিলাকেইখন হ'ল ধুবুৰী গোৱালপাৰা নগাঁও বৰপেটা আৰু দৰং এয়া প্ৰধানকৈ চুবুৰীয়া বাংলাদেশৰ পৰা হোৱা অধিক হাৰৰ প্ৰব্ৰজনৰ ফলতেই হৈছে আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ 6 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে যে বয়সৰ গাঁথনি বুলিলে কি বুজা অসমৰ জনসংখ্যাক 2011 চনৰ লোকপিয়ল অনুসৰি বয়সৰ গাঁথনি কেনে ধৰণৰ বুজাই লিখা আমি উত্তৰত লিখিব পাৰোঁ এখন দেশৰ জনসংখ্যাত বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাক বয়সৰ গাঁথনি বোলা হয় বয়স দুবাৰ লিখা হ'ল বয়সৰ গাঁথনি বোলা হয় অসম ৰাজ্যত 2011 চনৰ লোকপিয়ল অনুসৰি 6 বছৰৰ বয়সৰ গ্ৰুপত পুৰুষ শিশুৰ সংখ্যা 23,63,485 আৰু শিশু কন্যাৰ সংখ্যা 22,74,645 এই বয়সৰ শিশুৰ সংখ্যা মৰিগাঁও নগাঁও ধুবুৰী গোৱালপাৰা কৰিমগঞ্জ আৰু দৰঙত সৰ্বাধিক আৰু কামৰূপ মেট্ৰ যোৰহাট আৰু কাছাৰত সৰ্বনিম্ন মুঠ জনসংখ্যাৰ তুলনাত যিকেইখন জিলাৰ শিশুৰ সংখ্যা অধিক সেই আটাইকেইখন জিলাতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু জনবসতি ঘনত্বও অধিক সংখ্যক শিশুৰ সৈতে বৰ্ধিত জনসংখ্যাৰ এনে বৈশিষ্ট্য সকলো উন্নয়নশীল দেশতে পৰিলক্ষিত হয় তোমালোকে নিশ্চয়কৈ বুজি পাইছা আৰু এটো হৈছে আজি শেষৰটো প্ৰশ্ন গতিকে আজি আমি শেষৰটো প্ৰশ্ন আলোচনা কৰিম এই 2 নম্বৰ চেপ্টাৰৰ গতিকে তোমালোকে ভিডিওটো চাই কেনে পালা কমেন্ট বক্সত লিখি নিশ্চয়কৈ জনাবা লগতে এটা লাইক কৰি আমাক উৎসাহিত কৰিবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰিবা আৰু এতিয়া আমি 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো আলোচনা কৰোঁ বোলা 7 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অসমৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱ সম্পৰ্কে বহলাই লিখা উত্তৰ তোমালোকে কি বুলি লিখিব পাৰা যে এটা অঞ্চলৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সাধাৰণতে সমতল হাৰুৱা নদী উপত্যকাত কৃষি বাণিজ্য আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সুচলৰ বাবে পানী আমি সহজে পাওঁ বাবে জনসংখ্যাৰ সমবিতৰণ হোৱা দেখা যায় আৰু ঘনত্বও অধিক হয় অসম ৰাজ্যত অধিকাংশ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত বাবে ইয়াৰ প্ৰায়বোৰ জিলাতে জনবসতি ঘন ইয়াৰ বিশেষকৈ নগৰীয়া অঞ্চলসমূহত অতি ঘন জনবসতি দেখা যায় অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াত ব্যৱস্থা উন্নত শিক্ষা স্বাস্থ্য উপাৰ্জনৰ সুযোগ সুবিধা অধিক আৰু সেইবাবে জনপ্ৰব্ৰজনো অধিক য'ত শিক্ষাৰ সুবিধা থাকিব য'ত যাতায়াতৰ সুবিধা থাকিব হয়নে য'ত হস্পিটেলসমূহ ভাল হ'ব য'ত আমি সহজে উপাৰ্জন কৰিব পাৰিম তেনে জেগালৈ কি কৰোঁ আমি তেনে ঠাইলৈ আমি কি কৰোঁ উঠি যাওঁ বা তেনে ঠাইত গৈ পেলাই আমি বসতি পাতিবলৈ ভাল পাওঁ গতিকে সেইবাবে তেনেবোৰ ঠাইত কি হয় জনপ্ৰব্ৰজনো অধিক হয় এনে কাৰণতে অসমৰ যিবোৰ জিলাত নগৰীকৰণৰ হাৰ বেছি তেনেবোৰ জিলাত জনসংখ্যাৰ বসতিও ঘন উদাহৰণস্বৰূপে কামৰূপ মেট্ৰত জনবসতিত ঘনত্ব ৰাজ্যখনত কি হয় গড় জনবসতিৰ ঘনত্ব 3 গুণ বেছি হয় আৰু কামৰূপ মেট্ৰত 13 প্ৰতি বৰ্গ কিলোমিটাৰ ঘনত্ব ঠিক আছে অসমত অতি কম জনবসতি জিলা কেইখন হ'ল কি ডিমা হাছাও আৰু কাৰ্বি আংলং কিহৰ বাবে ইয়াত কম থাকে জনসংখ্যা কম হয় কাৰণ এই দুখন হৈছে পাহাৰীয়া অঞ্চল গতিকে পাহাৰীয়া অঞ্চলৰ বাবে কি হয় ইয়াত জনবসতি কম হয় আৰু ধেমাজিত কি হয় বানপানী হোৱাৰ বাবে কি হয় ইয়াতো জনবসতি কম হয় গতিকে ইয়াৰে প্ৰথম দুখন পাহাৰীয়া হোৱাৰ বাবে আৰু ধেমাজিত বানপানী প্ৰকোপৰ বাবে কি হয় প্ৰধানকৈ জনবসতি বিস্তাৰ হেৰেঙা হয় বুজি পালা নিশ্চয় গতিকে বুজি পালা নাই তোমালোকে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাবা আৰু ভিডিওটো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ